কাজলগাঁও সমষ্টিত বিটিচি চৰকাৰ হোৱাৰ পিছত আমাৰ হাগ্ৰামা ছাৰৰ মৰমত 6টা আমি আঁচনি IRDF নাবাৰ্ডৰ আণ্ডাৰত আমি কাম পাবলৈ সক্ষম হৈছে আৰু এই কামবিলাক কৰাৰ কাৰণে বিভাগভাৱে PWDৰ পৰা ঠিক ঠাক কৰি পেলাই সেইটো মানে এতিয়া কণ্ট্ৰেক্টৰে কাম কৰিব পাৰে আৰু মই ভাবিছোঁ আৰু মই দেখিছোঁ যে বৰ্তমান আমাৰ এই অঞ্চলত এইটো ৰাস্তাৰ বাদে বহুত এনেকুৱা ৰাস্তা আছে ড্ৰেনেজৰ কথা আছে তো এইবিলাক আমি কৰি যাম আৰু এইটো টাউন কমিটিত পৰিছে মই চিৰাকৈ ক'ম ডাঠীকৈ ক'ম মই চেয়াৰমেন দায়িত্বটো লৈ আছোঁ ভাইচ চেয়াৰমেনটো আছে আমাৰ দলৰ সকলো কৰ্মকৰ্তাসকল আছে যে ইয়াত আমাৰ যিখিনি যোৱা 5 বছৰত মানুহবিলাকে ঘৰ পোৱা নাছিলে এইবাৰ চিধাকৈ এই মানুহবিলাকক দুখীয়া মানুহ ঘৰটো দিয়া হ'ব আৰু ইয়াত 1 পইচা খৰচ নালাগে 1 পইচা খৰচ কৰিব নালাগে আৰু যদি খৰচৰ পইচা যদি লয় সেইটো আমি সেইটো এলাউ নকৰিম ইয়াত আমাৰ বহুত দুখীয়া মানুহ আছে গতিকে দুখীয়া মানুহবিলাকে যিখিনি ঘৰ পৰ প্ৰাপ্য আছে প্ৰাইম মিনিষ্টাৰ আৱাস যোজনা আৰবানৰ সেইটো পাওক আৰু আৰবান হিচাপে বহুত তেনেকুৱা আমাৰ আঁচনি আছে মই অলপ আগতে ভাষণত কৈছোঁ যে এতিয়া 4.5 মাহে হৈছে চৰকাৰটো সেই গতিকে বহুত সময় আমাৰ হাতত আছে অনাগত দিনত আমি বহুত কৰিব পাৰিম কাৰণ আমাৰ চৰকাৰ হোৱাৰ পিছত আমাৰ আন্তঃগাঁথনি এইবিলাক কৰাৰ কাৰণে আমাৰ শিক্ষা বিভাগত আৰু বিভিন্ন তেনেকুৱা মানে বিভাগত কাম কৰাৰ কাৰণে এতিয়া প্ৰায় মানে যোজা চলাই আছে আৰু মই ভাবোঁ আমি 5 বছৰত ৰাইজৰ যিখিনি মানে আশা আকাংক্ষা আছে সেইটো আমি কৰিব পাৰিম